খালি খং নামে চন্দাল হ'ব নালাগে যিয়ে নহওক খং পাব্লিক প্লেছত এইটো এটা ৰাজনৈতিক নেতাৰ বাবে ৰমেন্দ্ৰে কোৱা কথা মোক ডোন্ট লুজ টেম্পাৰ ইন পাব্লিক প্লেচেছ সেইদিনা এটা ভুল হৈছে মোৰ যি হওক ছত্তীশগড়ৰ মহামহিম ৰাজ্যপাল আমাৰ অসমৰ গৌৰৱ আৰু আমাৰ ৰাষ্ট্ৰীয়তাবাদী যি আমাৰ আদৰ্শ সেই আদৰ্শৰ জৰিয়তে সমগ্ৰ জীৱন তেখেতে দেশৰ নামত যি উৎসৰ্গা কৰিছিল তেনেকুৱা এজন খুব আমাৰ সকলোৰে মাৰ্গদৰ্শক শ্ৰদ্ধেয় ৰমেন ডেকাদেৱক আজি ৰঙিয়াবাসী ৰাইজে মৰমেৰে শ্ৰদ্ধাৰে আজি তেখেতক সম্ভাষণ জনাইছে সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু সেই অনুষ্ঠানত আমি আহি আজি উপস্থিত হৈছোঁ শ্ৰদ্ধেয় ৰমেন ডেকাদেৱে এটা ভাল কাম তেখেতৰ খন্তকীয়া কাৰ্যকালত ইতিমধ্যে কৰি পেলালে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামত ছত্তীশগড় ৰায়পুৰত যি বিশ্ববিদ্যালয় যি স্থায়ী আসন গুৰুজনাৰ নামত সেই আসন ইতিমধ্যে তাত প্ৰতিষ্ঠা কৰাৰ দিশত তেখেতে উদ্যোগ ল'লে আৰু ইতিমধ্যে ছত্তীশগড় যি আমাৰ চৰকাৰ আছে ছত্তীশগড় চৰকাৰে বাজেটত 2 কোটি টকা ইতিমধ্যে ধাৰ্য কৰিছে পণ্ডিত শুক্লা বিশ্ববিদ্যালয়ত এই যে আসন প্ৰতিষ্ঠা হ'ব তাৰ জৰিয়তে গুৰুজনাৰ সৃষ্টিৰাজি আৰু অসমীয়া জাতীয় জীৱনটোক ভাৰতৰ যি ৰাষ্ট্ৰীয় প্ৰেক্ষাপট আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাৰ কাৰণে এয়া যথেষ্ট এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা দিশ হিচাপে বিবেচিত হৈছে আৰু আমি সকলোৱে অসমবাসী হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হিচাপে তেখেতক আমি আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে ৰঙিয়াৰ আজি হাজাৰ হাজাৰ লোক যি আজি উপস্থিত হ'ল আৰু শতাধিক যি দল সংগঠনে আজি তেখেতক পুষ্প সম্বৰ্ধনা জ্ঞাপন কৰিলে এয়াই প্ৰমাণ কৰিছে ৰমেন ডেকাদেৱ আমাৰ সকলোৰে মাজত আজিও তেখেত জনপ্ৰিয় আৰু তেখেতৰ প্ৰতি ৰাইজৰ এটা মৰম আছে আৰু শ্ৰদ্ধা আছে পঞ্চায়ত নিৰ্বাচন ভাল হ'ব ভাৰতীয় জনতা পাৰ্টিৰ ইতিমধ্যে আমাৰ প্ৰায় 10% জিলা পৰিষদ আৰু প্ৰায় 17-18% আঞ্চলিক পঞ্চায়ত বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিমধ্যে নিৰ্বাচিত হৈছে গতিকে আমি যেটো কওঁ যি মূলা বাঢ়ে তাৰ দুপাততে চিন গতিকে নিৰ্বাচনৰ পূৰ্বেই বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচন হোৱাটো এটা ৰাইজৰ যিটো আস্থা কেন্দ্ৰ ৰাজ্য চৰকাৰৰ ওপৰত সেইটোকেই প্ৰতিপন্ন কৰিছে বুলি আমাৰ ধাৰণা হয় তথাপিও গণতান্ত্ৰিক পৰম্পৰাৰ ডাঙৰ যি উৎসৱ নিৰ্বাচন 2 মে আৰু 7 মে দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব আৰু দুইটা পৰ্যায়ৰ নিৰ্বাচনতেই আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ পঞ্চায়তী ৰাজ শক্তিশালী কৰিব লগা হ'লে ৰাইজে ইয়াত সুনিশ্চিত তেখেতসকলৰ অংশগ্ৰহণ কৰিব লাগিব আৰু তাৰ লগে লগে গণতন্ত্ৰৰ যিটো মূল ভেটি যে আমাৰ যিটো গণতন্ত্ৰৰ বুনিয়াদ সেইটো ৰক্ষা কৰিব লগা হ'লে গাঁৱৰ পৰাই এখন শক্তিশালী গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ আমাৰ যি চিন্তা আৰু পূজ্য মহাত্মা গান্ধীৰ যি সংকল্প আছিল গ্ৰাম স্বৰাজ তাৰ লগতে আমাৰ আচাৰ্য বিনোৱা ভাৱেৰ যি সংকল্প আছিল সৰ্বোদয় পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াৰ যি সংকল্প আছিল অন্ত্যোদয় আৰু অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সংকল্প ৰাষ্ট্ৰোদয় গতিকে এই চাৰিওটা যিটো বিষয় প্ৰথম বিষয়টো হ'ল আমাৰ মহামানৱ মহাত্মা গান্ধীৰ গ্ৰামোদয় আচাৰ্য বিনোৱা ভাৱেৰ সৰ্বোদয় দীনদয়াল উপাধ্যায় দেৱৰ অন্ত্যোদয় আৰু বাজপেয়ী ডাঙৰীয়া মোদী ডাঙৰীয়াৰ ৰাষ্ট্ৰোদয় গতিকে এই সকলো সম্ভৱ যেতিয়া গাঁৱৰ ৰাইজৰ প্ৰকৃত উন্নয়ন আমি আগবঢ়াই লৈ যাব পাৰিম NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা